অৰ্থনৈতিক প্ৰস্তাৱত ঘাইকৈ আমি অসমৰ গোটেই অৰ্থনৈতিক যিটো অপব্যৱস্থাপনা আৰু আমাৰ যিহেতু চৰকাৰখনে যিটো ঋণৰ উত্থান ঋণ গ্ৰহণ কৰাৰ যিটো উত্থানৰ যিটো ৰাজনীতি সেই ৰাজনীতিত আমাৰ অসমৰ অৰ্থনীতিত এটা ভয়াৱহ ভৱিষ্যতৰ কথা এই অৰ্থনৈতিক প্ৰস্তাৱত দাঙি ধৰা হৈছে। মই এইখিনিতে এই অৰ্থনৈতিক প্ৰস্তাৱটো দাঙি ধৰোঁতে মই সভাত উল্লেখ কৰিছিলোঁ যে 2016 চনত যেতিয়া তৰুণ গগৈ চৰকাৰখন গঠন নহ'ল, যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰখন গঠন হ'ল অসমত, সেই সময়ত এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে আৰু বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি বাজেট উত্থাপনৰ পিছত তেখেতে অসমৰ অৰ্থব্যৱস্থাৰ ওপৰত এখন হোৱাইট পেপাৰ শ্বেতপত্ৰ তেওঁ এছেম্বলিৰ মজিয়াত দাঙি ধৰিছিলে। এই শ্বেতপত্ৰৰ ওপৰত যিটো আলোচনা হৈছিলে, এতিয়াও মনত পৰে সেই দিনটো যেতিয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই তেওঁৰ কাৰ্যকালত বিজেপি চৰকাৰখনে বোলে উত্তৰাধিকাৰী সূত্ৰে 10,000 কোটি টকাৰ এটা ধাৰ বিজেপি চৰকাৰখনৰ ওপৰত এৰি থৈ গ'ল আৰু সেই কথাত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে তৰুণ গগৈ ডাঙৰীয়াক যেন কাঠৰ গঁড়ালত থিয় কৰাই বিভিন্ন ধৰণে কটুক্তি কৰিছিলে। এটা পৰ্যায়ত এনেকুৱা ধৰণৰ কটুক্তি কৰিছিলে যে প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ অৰ্থব্যৱস্থাক সেই ভাঙি পৰা এজিপিৰ দিনৰ পৰা তিল তিলকৈ গঢ়ি তুলি অসমৰ অৰ্থব্যৱস্থাক জীপাল কৰি তোলা তৰুণ গগৈ ডাঙৰীয়াক যি ধৰণেৰে সৈতে হিমন্ত বিশ্ব শৰ্মাই তেতিয়া সমালোচনাই নহয় অতি নিৰ্মমভাৱে যি কটুক্তি কৰিছিলে, সেই কটুক্তিত তৰুণ গগৈ ডাঙৰীয়াই এছেম্বলিৰ মজিয়াত চকুলো টুকিছিলে। মই এই কথাটো এইকাৰণে আঙুলিয়াই দিছোঁ, সেই সময়ত উত্তৰাধিকাৰী সূত্ৰে বিজেপি চৰকাৰে তৰুণ গগৈ চৰকাৰখনৰ পৰা 10,000 কোটি টকাৰ এটা উত্তৰাধিকাৰী সূত্ৰে এটা ধাৰৰ বোজা পালে আৰু সেইকাৰণে তৰুণ গগৈক কটুক্তি কৰিছিলে। কিন্তু আজি এইখন চৰকাৰে বিজেপি চৰকাৰে 2016 চনৰ পৰা আৰু বিশেষকৈ 2021 চনৰ পৰা হিমন্ত বিশ্ব শৰ্মাই যি অবাধ গতিত প্ৰতি মাহে গড় হিচাপে প্ৰায় 1,000 কোটি টকা তেওঁ প্ৰতি মাহে ধাৰ ল'বলৈ আৰম্ভ কৰিছে। ধাৰ লোৱাটো একো ডাঙৰ কথা নহয়, ডেভেলপমেণ্টেল ইকনমিত সেই কথাটো আমিও স্বীকৃতি দিওঁ। ডেভেলপমেণ্টেল ইকনমিত ৰাজ্যখনৰ বা অৰ্থব্যৱস্থাৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে বিনিয়োগ কৰাটো দৰকাৰ আৰু বিনিয়োগ কৰিবলৈ কেতিয়াবা চৰকাৰ এখনে ঋণ লয়, কিন্তু সেই ঋণ কি কামত ব্যৱহাৰ কৰা হয়? যদি প্ৰডাক্টিভ এক্সপেণ্ডিচাৰত কৰা হয়, সেই বিনিয়োগৰ যোগেদি অসমৰ অৰ্থব্যৱস্থা আৰু টনকিয়াল হয়, অসমৰ জনসাধাৰণৰ জেপলৈ অতিৰিক্ত উপাৰ্জনৰ দিহা আহে। যদি এনেধৰণে ঋণ লৈ পেলাই বিনিয়োগ কৰাৰ বিপৰীতে অসমত নতুন নতুন কৰ্মসংস্থানৰ সৃষ্টি হয়, তেতিয়াহ'লে তেনেধৰণৰ ঋণ লোৱাটো বাঞ্ছনীয়। কিন্তু মই এই কথাটো আজিৰ সভাত আঙুলিয়াই দিছোঁ যে যিখন FRBM আইন অসম চৰকাৰে গ্ৰহণ কৰিছিলে তৰুণ গগৈ চৰকাৰৰ দিনত, যাতে এখন চৰকাৰৰ এই ঋণ গ্ৰহণৰ ক্ষেত্ৰত যাতে বিত্তীয় শৃংখলাৰ পৰিসীমাৰ ভিতৰত যাতে চৰকাৰখনে কাম কৰে, সেইকাৰণে 2005 চনত এখন FRBM আইন তৰুণ গগৈ চৰকাৰে গ্ৰহণ কৰিছিলে আৰু এইটো দাঙি ধৰা হৈছিলে
যিটো গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট GSDP, তাৰমানে নেশ্যনেল পৰ্যায়ত আমি GDP বুলি কওঁ, আৰু ৰাজ্যখনৰ সমুদায় যিটো আয়ৰ যিটো সমুদায় কেনভাছ, য'ৰ পৰা অসমৰ চৰকাৰখনৰ বিভিন্ন ধৰণেৰে আয় উপাৰ্জন হয়, এগ্ৰিকালচাৰ প্ৰডাকশ্যনেই হওক বা বেলেগ বেলেগ ধৰণে কৰ কাটল বা বিভিন্ন ধৰণেৰে সুব্যৱস্থাপনাৰ কাৰণে যিটো আয় হয়, যিটোক GSDP বুলি কোৱা হয়, তাত ধৰি দিয়া হৈছিলে যে মেক্সিমাম 28%লৈকে ডেট টু GSDP ৰেচিঅ' বুলি কোৱা হয়, যিটো 28%, তাৰমানে 28% হ'ল লক্ষ্মণ ৰেখা। আৰু হিমন্ত বিশ্ব শৰ্মাই 2016 চনত তৰুণ গগৈক অপমান কৰোঁতে এইটো কথা তেওঁ কেতিয়াও নক'লে যে তৰুণ গগৈ চৰকাৰে তিল তিলকৈ অসমৰ অৰ্থ ব্যৱস্থাত তেওঁ গঢ়ি তুলিছিলে, আৰু এই ডেট টু GSDPৰ যিটো ব্যৱস্থাপনা 28% পৰিসীমা, কিন্তু তৰুণ গগৈ চৰকাৰে মেক্সিমাম 16%লৈকে লোন লৈছিলে GSDPৰ টোটেল। গতিকে তৰুণ গগৈ চৰকাৰে 12.5% এটা বৰ ডাঙৰ সুবিধা যাতে লোন যাতে ল'ব পাৰে, তাৰ কাৰণে গোটেই যিটো আমাৰ এডিফিচটো, যিটো ভেটি, সেইটো ভেটি তৰুণ গগৈ চৰকাৰে তৈয়াৰ কৰি গৈছিল। অকল সেইটোৱেই নহয়, আছাম ইনফ্ৰাষ্ট্ৰাকচাৰ অথৰিটি, ইনভেষ্টমেণ্ট অথৰিটি বুলি আইফা বুলি তৰুণ গগৈ চৰকাৰে এটা তৈয়াৰ কৰিছে, য'ত 11,000 কোটি টকা নগদ টকা সেই ফাণ্ডত এৰি থৈ গৈছিলে। গতিকে অৰ্থনীতিৰ এটা সবল বুনিয়াদ তৰুণ গগৈ চৰকাৰে, কংগ্ৰেছ চৰকাৰে তেতিয়া গঠন কৰি যোৱাৰ সেই সুবিধাটোত আজি হিমন্ত বিশ্ব শৰ্মাই লৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ডেট টু GSDP ৰেচিঅ' এতিয়া আমি একেবাৰে সীমা পৰ্যায় পাই গৈছোঁ। তৰুণ গগৈ চৰকাৰে ডেট টু GSDPৰ 16%লৈকে ধাৰ লৈছিলে মুঠ আয়ৰ, কিন্তু এইখন চৰকাৰে এতিয়া 25% পাৰ কৰিলে। এই অবাধে যিটো লোন লৈছে, সেই লোনৰ আচল ব্যৱহাৰিক বিনিয়োগ আমাৰ ৰাজ্যখনৰ স্বাৰ্থত হৈছে নাই, সেই তাৰ জবাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিব লাগিব। মই উদাহৰণস্বৰূপে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সময়ত 2021ত অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ আছিলে চৰকাৰী সূত্ৰৰ হিচাপ মতেই 66,000 কোটি টকা। এই 66,000 কোটি টকাৰ পৰা এতিয়াৰ দিনত মুঠতে হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ ওপৰত 1.87 লাখ কোটিলৈকে 1.87 লাখ কোটি তেওঁ লোন লৈছে। এই লোন ৰিপে কৰিব লাগিব ভৱিষ্যত আমাৰ অসমৰ বংশধৰে, উত্তৰ পুৰুষে, চৰকাৰে, আৰু তাৰ সুদে মূলে এই যে এটা ভয়াৱহ যে এটা অসমৰ সন্মুখত যে এটা ভয়াৱহ ভৱিষ্যত আহিছে, আৰু বিশেষকৈ এই যিবিলাক ঋণ লৈ পেলাই ইলেকশ্যনত জিকিবৰ কাৰণে যিবিলাক সস্তীয়া কিছুমান বিভিন্ন ধৰণৰ তেওঁলোকে নীতি গ্ৰহণ কৰিছে, সেইবিলাকক তেওঁলোকে ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছে। আমি এটা কথাই কৈছোঁ যে জনহিতকৰ আঁচনি ৰূপায়ণ কৰাৰ পৰিৱৰ্তী আমি নহয়, কাৰণ আমিও কৰিছিলোঁ, কিন্তু ই প্ৰকৃতাৰ্থত সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ বাবে সহায়কাৰক হয়নে নহয়, সেইটো বিচাৰ কৰাটো অসমবাসীৰ দায়িত্ব। আৰু আটাইতকৈ ডাঙৰ কথা যে অসমত এই সময়ত এটা ইনষ্টিটিউশ্যনেল প্ৰতিষ্ঠানগত ইকনমি আছে, অৰ্থ ব্যৱস্থা, সেইটো আগৰ পৰাই আছে, যে আমাৰ কৰ কাটল বিভিন্ন ধৰণে আমি আয় কৰোঁ আৰু আমি ব্যয় কৰোঁ, বিভিন্ন বিভাগত দিওঁ, বিভিন্ন বিভাগ আছে, ইনষ্টিটিউশ্যন আছে, এইটো পৰম্পৰাগত ইনষ্টিটিউশ্যনেল অৰ্থ ব্যৱস্থা। কিন্তু আজিৰ দিনটোত অসমত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই 2021ত দায়িত্ব লোৱাৰ পিছত নোহোৱা নোপোজা নাভূত নাশ্ৰুত এটা ব্যৱস্থা তেওঁলোকে ইনষ্টিটিউশ্যনাইজ কৰিলে। মই এটা কথা কৈছোঁ, ইনষ্টিটিউশ্যনেল ইকনমি আৰু ইনষ্টিটিউশ্যনেলাইজিং পেৰেলেল ইকনমি। এই পেৰেলেল ইকনমিটো কিন্তু কৰ কাটলৰ যোগেদি অসম চৰকাৰৰ এক্সচেকাৰত
অসম চৰকাৰৰ তহবিলত অসম চৰকাৰৰ অৰ্থ ভাণ্ডাৰত সংযোগ নহয়। এই গোটেই সমান্তৰাল অৰ্থ ব্যৱস্থা যিটো হিমন্ত বিশ্ব শৰ্মাই কমাণ্ডাৰ ইন চিফ হিচাপে 2021 পৰা যিটো গঢ়ি তুলিছে সেইটো হ'ল আমি এটা ভাষাত কওঁ চিণ্ডিকেট অৰ্থ ব্যৱস্থা। এই চিণ্ডিকেট অৰ্থ ব্যৱস্থাৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা তেওঁৰ অতি সোঁৱে বয়ে থকা এজন বা দুজন সাংগু পাংগু লগত লৈ তেওঁলোকে এই গোটেই অৰ্থ ব্যৱস্থাটো পৰিচালনা কৰে। এইটো ইনষ্টিটিউচনেলাইজ কৰা হৈছে। আজি উজনি অসমতেই হওক, কাৰ্বি আংলঙতেই হওক, ডিমা হাছাওতেই হওক, চাৰিওফালে ৰেট হোল কোল মাইনিংবিলাক, হাজাৰ হাজাৰ ৰেট হোল কোল মাইনিং তেওঁলোকে এই চৰকাৰৰ তত্বাৱধানত, পুলিচৰ তত্বাৱধানত, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তত্বাৱধানত তেওঁলোকে পৰিচালনা কৰে। আৰু তাৰ পৰা প্ৰতিদিনে বিশেষকৈ ছিজনৰ সময়ত 400ৰ পৰা 500 গাড়ীয়ে এই অবৈধ ৰেট হোল কোল মাইনিঙৰ পৰা সংগ্ৰহিত অবৈধ কয়লা পৰিবহণ কৰে। আৰু প্ৰতিখন গাড়ীৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিভাগৰ যোগেদি নহয়, তেওঁৰ নিজৰ এজেণ্টৰ যোগেদি তেওঁৰ আটাইতকৈ এই গোটেই সমান্তৰাল অৰ্থ ব্যৱস্থা যিটো হিমন্ত বিশ্ব শৰ্মাই কমাণ্ডাৰ ইন চিফ হিচাপে 2021 পৰা যিটো গঢ়ি তুলিছে সেইটো হ'ল আমি এটা ভাষাত কওঁ চিণ্ডিকেট অৰ্থ ব্যৱস্থা। এই চিণ্ডিকেট অৰ্থ ব্যৱস্থাৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা তেওঁৰ অতি সোঁৱে বয়ে থকা এজন বা দুজন সাংগু পাংগু লগত লৈ তেওঁলোকে এই গোটেই অৰ্থ ব্যৱস্থাটো পৰিচালনা কৰে। এইটো ইনষ্টিটিউচনেলাইজ কৰা হৈছে। আজি উজনি অসমতেই হওক, কাৰ্বি আংলঙতেই হওক, ডিমা হাছাওতেই হওক, চাৰিওফালে ৰেট হোল কোল মাইনিংবিলাক, হাজাৰ হাজাৰ ৰেট হোল কোল মাইনিং তেওঁলোকে এই চৰকাৰৰ তত্বাৱধানত, পুলিচৰ তত্বাৱধানত, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তত্বাৱধানত তেওঁলোকে পৰিচালনা কৰে। আৰু তাৰ পৰা প্ৰতিদিনে বিশেষকৈ ছিজনৰ সময়ত 400ৰ পৰা 500 গাড়ীয়ে এই অবৈধ ৰেট হোল কোল মাইনিঙৰ পৰা সংগ্ৰহিত অবৈধ কয়লা পৰিবহণ কৰে। আৰু প্ৰতিখন গাড়ীৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিভাগৰ যোগেদি নহয়, তেওঁৰ নিজৰ এজেণ্টৰ যোগেদি তেওঁৰ আটাইতকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।